যেটো ঘটনা সংঘটিত হল এজনক গ্ৰেপ্তাৰ কৰা হৈছে গোটেই ঘটনাটো এই যিজন মুন্না বুলি দুধনৈত টায়াৰ ব্যৱসায়ী আছিল ইয়াৰ বিষয়ে আমি কিছুদিন আগে গম পালো ই এটা ইয়াৰ ভাতিজাই না ভাগিনাকে এটা সৰু ছোৱালীক ৰেপ কৰি পোষ্ট আণ্ডাৰত বৰ্তমান জেলত আছে ই বিহাৰত থাকে ই ইয়াৰে কেইবাজনীয় হিন্দু ছোৱালীৰ লগত নিজৰ নামটো মুন্না প্ৰধান বুলি চিনাকি দিয়ে নিজৰ নামটো মুন্না প্ৰধান বুলি চিনাকি দি হিন্দু ছোৱালীবিলাকক প্ৰেমৰ প্ৰস্তাৱ দিয়ে তাৰ পিছত নিজৰ হিন্দু পৰিচয় দি প্ৰেমৰ প্ৰলোভন দিয়ে এই প্ৰস্তাৱ পাই হিন্দু ছোৱালীবিলাক হিন্দু বুলি ভাবি তাৰ প্ৰেমত ফচি যায় আৰু ই এটা এধৰণৰ জিহাদ চলাই আছে এইটো এটা জিহাদ হয় যেটো আমি নেকি আমাৰ সংঘৰ ভাষাত আমি জিহাদ লাভ জিহাদ বুলি কওঁ এই লাভ জিহাদৰ মাষ্টাৰমাইণ্ড মুন্না ইয়াৰ পিছত আমি নামটো গম পালো ই মুন্না আহমেদ হয় এই মুন্না আহমেদৰ এটা নেটৱৰ্ক আছে তাৰ ভাগিনাকক বিহাৰৰ পৰা লৈ আনি ইয়াতে এটা হিন্দু ছোৱালীক ৰেপ কেছ হল আপোনালোকে গমে পাইছে আৰু এই মুন্নাই আকৌ 4-5 জনী ছোৱালীৰ লগত এনেকুৱা অবৈধ সম্পৰ্ক ৰাখি তাৰ নিজৰ নামটো মুন্না বুলি কৈছে মুন্নাৰ লগত আৰু কৃষ্ণৰ কিছুমান মানুহ জড়িত আছে সিদিনা মই বাবুল বুলি এজন বিহাৰী মিয়াৰ তাতে গৈছিলো সেই বিহাৰী মিয়াৰ ল'ৰাটো অপেন চেলেঞ্জ দি কৈছে যে আমি ইয়াতে লাভ জিহাদ কৰিবলৈ আহিছো লাভ জিহাদ কৰিম হিন্দু ছোৱালীক লৈ যাম অত্যন্ত দুখৰ কথা আমাৰ অসমত থাকি আমাৰ হিন্দু ছোৱালীক বিশেষকৈ আমাৰ ট্ৰাইবেল ছোৱালীবিলাকক টাৰ্গেট কৰি লৈছে মুন্না প্ৰসাদাৰ ইয়াৰ এটা নাই কেইবাটাও গোচৰ ইয়াৰ নামত আছে এতিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আমি খুব শান্তি পাইছো কিন্তু ইয়াৰ লগত জড়িত নেটৱৰ্কটো ক'ৰ পৰা আহে ই টকা পইচা ক'ৰ পৰা পায় এই জিহাদীৰ পিছত কোনটো চক্ৰৰ হাত আছে বাংলাদেশী মৌলবাদী নে পাকিস্তানী সন্ত্ৰাসবাদীৰ হাত আছে এইটো তদন্ত হ'ব লাগে তাৰ অৰিজিনেল নাম আমি গম পোৱা মতে এতিয়া মুন্না আহমেদ কিন্তু সি নিজৰ নামটো মুন্না প্ৰসাদ বুলি কৈ আছে তাৰ ঘৰ এতিয়া আমি জানিলো দুধনৈত ব্যৱসায় কৰে অস্থায়ীভাৱে আৰু তাৰ ঘৰ হল বিহাৰত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আমি আৰক্ষীক ধন্যবাদ জ্ঞাপন কৰিছো লগতে আমি আৰক্ষীক অৱগত কৰিছো ইয়াৰ লগতে কোনটো নেটৱৰ্কৰ লগত জড়িত আছে কোনটো জিহাদী সংগঠনৰ লগত জড়িত আছে ইয়াক ভালকে তদন্ত কৰিলে ওলাই পৰিব